বিগত যেটো হাইস্কুল শিক্ষান্ত পৰীক্ষা এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যেটো ৰিজাল্ট মানে সেই ৰিজাল্টটোৱে আমাৰ খৈৰাবাৰী টাউন হাইস্কুললৈ এটা মানে সুনাম কঢ়িয়াই আনিছিলে বিগত বছৰবোৰৰ যি ৰিজাল্ট তাৰ তুলনাত আমাৰ বিগত বছৰৰ যোৱা বছৰৰ মানে যেটো ৰিজাল্ট সেইটো আমাৰ কাৰণে সুখদায়ক আছিলে আমাৰ এগৰাকী ছাত্ৰী তিনিটা বিষয়ত লেটাৰ পাই পেলাই ষ্টাৰ পাইছিলে আৰু সেই গৰাকী ছাত্ৰীয়ে আমাৰ গোটেই খৈৰাবাৰী চেণ্টাৰৰ ভিতৰত অসমীয়া বিষয়টোত হাইষ্ট মাৰ্ক পাই পেলাই টপাৰ হৈছিলে সেইটো আমাৰ বিদ্যালয়ৰ কাৰণে খুবেই মানে এটা সুখকৰ খবৰ আৰু ইয়াৰ লগতে আমাৰ 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ লাভ কৰিছিলে যেটো আমি কেইবছৰমান আমি যেটো আমাৰ কাৰণে সম্ভৱ হোৱা নাছিলে আমি পোৱা নাছিলোঁ তো যিকে গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰ সহ তো তেওঁলোকৰ পাৰ্চেণ্টেজবিলাকো ভালেই হৈছে তাৰপিছত বাকী আমাৰ যিখিনি পাছ কৰিলে গোটেইখিনি আমাৰ ছেকেণ্ড ডিভিজন তেওঁলোকে লাভ কৰিছে এইটো আমাৰ কাৰণে ভাল খবৰ ভাল কথা মানে তৃতীয় বিভাগত পাছ কৰা কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰী আমাৰ এই বছৰ নাছিলে আমাৰ গোটেই ষ্টাৰ ফাৰ্ষ্ট ডিভিজন আৰু মানে ছেকেণ্ড ডিভিজন সেইখিনি আছিলে তো আৰু আন এটা আমাৰ উল্লেখনীয় দিশ হৈছে আমাৰ নৱনিযুক্ত দুগৰাকী শিক্ষয়িত্ৰী বিগত কেইটামান বছৰ ধৰি কণ্টিনিউ তেওঁলোকৰ বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক লেটাৰ মাৰ্কছ দিয়াবলৈ সক্ষম হৈছে তেওঁলোকৰ তত্ত্বাৱধানত কণ্টিনিউ লেটাৰ পাবলৈ সক্ষম হৈছে আৰু এইবাৰ আন এগৰাকী শিক্ষয়িত্ৰীও তেখেতৰ মানে যেটো বিষয় সেই বিষয়ত লেটাৰ মাৰ্কছ আনি দিবলৈ সক্ষম হৈছে তেখেতসকল হৈছে দীপামণি মিশ্ৰ তাৰপিছত নৱনীতা চহৰীয়া আৰু আমাৰ নমিতা শৰ্মা এই তিনিগৰাকী শিক্ষয়িত্ৰীয়ে আমাৰ কাৰণে এটা ভাল মানে ফলাফল দিছে